আপোনাৰ চকু গুৰি কলা পৰা সমস্যা আছে নেকি? চকু গুৰিৰ কলা দাগ নাইকিয়া কৰিবলৈ কি কৰিব লাগে আপুনি জানেনে? যদি নাজানে, জানি লওক আজি আমাৰ এই বিশেষ প্ৰতিবেদনৰ দ্বাৰা। চকুৰ গুৰিৰ কলা দাগ নাইকিয়া কৰিবলৈ প্ৰতিগৰাকী লোকেই নিজৰ যতন ল'ব লাগে। দৈনিক 10ৰ পৰা 12 গিলাচ পানী খাব লাগে। সুন্দৰ হৈ থকাৰ লগতে চকুৰ গুৰিৰ কলা দাগ পৰাও কম হৈ যায়। চকু গুৰিৰ কলা দাগ নোহোৱা কৰাৰ ঘৰুৱা যতন জানি লওক। যিসকল লোকৰ চকু গুৰিত কলা দাগ আছে তেওঁলোকে ঘৰুৱাভাৱে যতন লৈও এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে। ইয়াৰ বাবে আপোনালোকক লাগিব কেঁচা গাখীৰ। কেঁচা গাখীৰত লেক্টিক এচিড থাকে। সেয়ে চকুৰ গুৰিত কেঁচা গাখীৰ লগালে চকু গুৰিৰ দাগ নোহোৱা হোৱাত সহায় হয়। 2 টুকুৰামান কপাহ গোলকৈ কাটি 4 চামুচমান গাখীৰত তিয়াই থওক। অকণমান ফ্ৰিজিং কৰি তাৰপিছত চকুৰ পতাত 10 মিনিটমান থৈ দিয়ক। এনেদৰে দৈনিক লগালে চকুৰ গুৰিত কলা পৰা সমস্যা ক্ৰমাৎ কম হৈ যায়। এইবোৰৰ উপৰিও প্ৰতিগৰাকী লোকেই দৈনিক 8 ঘণ্টা টোপনি লোৱাটো স্বাস্থ্যৰ বাবে অতি জৰুৰী। ৰাতি কেতিয়াবা শুব নোৱাৰিলেও দিনত হ'লেও শুব লাগে। এনেদৰে যতন ল'লে চকুৰ গুৰিৰ কলা দাগৰ সমস্যা বহু পৰিমাণে কম হ'ব। এটা কেঁচা আলু লওক। কেঁচা আলুটোৰ ভিতৰৰ অংশ মিহি মিহিকৈ আপুনি এখন ৰুকনিত ৰুকি লওক। ৰুকি লোৱা সেই আলুখিনি লাহেকৈ চেপি আপুনি আলুৰ ৰসখিনিও লগাব পাৰে, নহ'লে আপুনি আলুৰ সেই মিহি যিদৰে ৰুকি লৈছিলে সেই ৰুকি লোৱা আলুৰ অংশখিনিও চকুৰ পতাত আপোনাৰ চকু কলা হোৱাৰ চকু গুৰিত আপুনি লগাই থ'ব পাৰে 10ৰ পৰা 15 মিনিট। এনেদৰে আপুনি সপ্তাহত 3 দিন কৰিলেও আপোনাৰ চকু কলা পৰা দাগ বহু পৰিমাণে নাইকিয়া হ'ব। আপোনাৰ চকু গুৰি কলা পৰা সমস্যা আছে নেকি? চকু গুৰিৰ কলা দাগ নাইকিয়া কৰিবলৈ কি কৰিব লাগে আপুনি জানেনে? যদি নাজানে, জানি লওক আজি আমাৰ এই বিশেষ প্ৰতিবেদনৰ দ্বাৰা। চকুৰ গুৰিৰ কলা দাগ নাইকিয়া কৰিবলৈ প্ৰতিগৰাকী লোকেই নিজৰ যতন ল'ব লাগে। দৈনিক 10ৰ পৰা 12 গিলাচ পানী খাব লাগে। সুন্দৰ হৈ থকাৰ লগতে চকুৰ গুৰিৰ কলা দাগ পৰাও কম হৈ যায়। চকু গুৰিৰ কলা দাগ নোহোৱা কৰাৰ ঘৰুৱা যতন জানি লওক। যিসকল লোকৰ চকু গুৰিত কলা দাগ আছে তেওঁলোকে ঘৰুৱাভাৱে যতন লৈও এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে। ইয়াৰ বাবে আপোনালোকক লাগিব কেঁচা গাখীৰ। কেঁচা গাখীৰত লেক্টিক এচিড থাকে। সেয়ে চকুৰ গুৰিত কেঁচা গাখীৰ লগালে চকু গুৰিৰ দাগ নোহোৱা হোৱাত সহায় হয়। 2 টুকুৰামান কপাহ গোলকৈ কাটি 4 চামুচমান গাখীৰত তিয়াই থওক। অকণমান ফ্ৰিজিং কৰি তাৰপিছত চকুৰ পতাত 10 মিনিটমান থৈ দিয়ক। এনেদৰে দৈনিক লগালে চকুৰ গুৰিত কলা পৰা সমস্যা ক্ৰমাৎ কম হৈ যায়। এইবোৰৰ উপৰিও প্ৰতিগৰাকী লোকেই দৈনিক 8 ঘণ্টা টোপনি লোৱাটো স্বাস্থ্যৰ বাবে অতি জৰুৰী। ৰাতি কেতিয়াবা শুব নোৱাৰিলেও দিনত হ'লেও শুব লাগে। এনেদৰে যতন ল'লে চকুৰ গুৰিৰ কলা দাগৰ সমস্যা বহু পৰিমাণে কম হ'ব। এটা কেঁচা আলু লওক। কেঁচা আলুটোৰ ভিতৰৰ অংশ মিহি মিহিকৈ আপুনি এখন ৰুকনিত ৰুকি লওক। ৰুকি লোৱা সেই আলুখিনি লাহেকৈ চেপি আপুনি আলুৰ ৰসখিনিও লগাব পাৰে, নহ'লে আপুনি আলুৰ সেই মিহি যিদৰে ৰুকি লৈছিলে সেই ৰুকি লোৱা আলুৰ অংশখিনিও চকুৰ পতাত আপোনাৰ চকু কলা হোৱাৰ চকু গুৰিত আপুনি লগাই থ'ব পাৰে 10ৰ পৰা 15 মিনিট। এনেদৰে আপুনি সপ্তাহত 3 দিন কৰিলেও আপোনাৰ চকু কলা পৰা দাগ বহু পৰিমাণে নাইকিয়া হ'ব।